শিক্ষক প্ৰতিষ্ঠা দিৱসৰ এই শুভ মুহূৰ্তত আমাৰ মাজত উপস্থিত আছে অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক মাননীয় বসন্ত শইকীয়া মহাশয়। তেখেতে এই শুভ মুহূৰ্তত তেখেতৰ মনৰ অনুভৱ ব্যক্ত কৰিব। পোনতে অসমৰ জাতীয় জীৱনত অন্যতম অৰিহণা যোগাই অহা দৰং জিলা সাহিত্য সভাৰ সমূহ কৰ্মীলৈ মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দৰং জিলাবাসীৰ কাৰণে এটা গৌৰৱৰ দিন। দৰং জিলা সাহিত্য সভা আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰিছিল মংগলদৈ সাহিত্য পৰিষদ নামেৰে, আৰু পৰৱৰ্তী সময়ত সেইখনকে আমি দৰং জিলা সাহিত্য সভা হিচাপে আমি পৰিচালিত হৈ আছোঁ আৰু জাতীয় জীৱনত অসমীয়া ভাষা সংস্কৃতিক উত্তৰণৰ পথ আগবঢ়াই নিয়াৰ কাৰণে আমি অহোপৰা কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ গৌৰৱৰ কথাটো হৈছে যে দৰং জিলা সাহিত্য সভাৰ 1973 চনত যেতিয়া প্ৰতিষ্ঠা হৈছিল 21 জুলাই তাৰিখে, সেই সময়ত যিগৰাকী প্ৰতিষ্ঠাপক সম্পাদক শ্ৰীযুত ফুলেন্দ্ৰ চৰৰীয়াদেৱ, তেখেত এতিয়াও আমাৰ মাজত সুখৰে আছে আৰু আজিও তেখেতে অনুষ্ঠানত ভাগ লৈছে, তেখেতে বক্তব্য দিছে। তেখেতৰ বয়স ইতিমধ্যে 93 বছৰ অতিক্ৰম কৰিছে। এই বয়সতো তেখেতে সম্পূৰ্ণ উদ্যমেৰে আমাৰ লগত আছে। আমি সেইকাৰণে গৌৰৱ অনুভৱ কৰোঁ আৰু এয়া বোধহয় জাতীয় জীৱনৰ প্ৰতি সেৱাৰ প্ৰতি থকা ৰাইজৰ দায়িত্ববোধৰ এয়া চানেকি বুলি আমি ভাবোঁ আৰু তেখেতৰ অনুপ্ৰেৰণা আমি সকলোৱে অনুপ্ৰাণিত হৈ আমি আগবাঢ়িছোঁ। আৰু এইবেলি আমি 2027-29 চনত যি অসম সাহিত্যৰ পূৰ্ণাংগ অধিৱেশন, সেই অধিৱেশনখন আমি দৰং জিলা সাহিত্য সভাই আহ্বান কৰিছোঁ আৰু আমি কেন্দ্ৰীয় সমিতিৰ পৰা অকণমান সঁহাৰিও পাইছোঁ, হয়তো হ'বগৈ পাৰে। তাৰ কাৰণে সকলোৰে সহযোগিতা আমি বিচাৰিছোঁ আৰু আমি ইতিমধ্যে আমাৰ এটা ভৱন নিৰ্মাণৰ কাৰণে আমি আগবঢ়াইছোঁ আৰু ভৱন নিৰ্মাণটো প্ৰায় আমাৰ ক্ষীপ্ৰগতিৰে আগবাঢ়ি আছে আৰু কম দিনৰ ভিতৰতে আমি এটা পূৰ্ণাংগ ভৱন পাম। এইখিনিকে ক'লোঁ আৰু ৰাইজৰ পুনৰবাৰ সুভাষিক বিচাৰিছোঁ আৰু সকলোকে আমি আন্তৰিকতাৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। চিৰ চেনেহী মোৰ ভাষা জননী।